বিয়াৰ বাবে সাজু হৈছে দীপলিনা ডেকা। মাক দেউতাকৰ পচন্দতহে বিয়া পাতিব শিল্পীগৰাকী। ব্যক্তিগত বাসগৃহতকৈ ফ্লেটক সুৰক্ষিত আৰু আৰামদায়ক আখ্যা দীপলিনাৰ। নগাঁও চহৰৰ লাওখোৱা ৰোডত নিৰ্মীয়মান অৱস্থাত থকা চাৰ্ভিল ৰেচিডেন্সিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মনৰ কথা ৰাজহুৱা কৰে দীপলিনা ডেকাই। লগতে তেওঁ ব্যক্তিগত বাসগৃহতকৈ ফ্লেটৰ জীৱন সুৰক্ষিত বুলি প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত। মৃদু মধুকৈ হাঁহিৰে উত্থাপন কৰিলে বিবাহৰ প্ৰসংগ, লগতে ক'লে ফ্লেট ক্ৰয় কৰাৰ সপোনৰ কথা। মাটিৰো বহুত দাম হ'ল, সেইকাৰণে এপাৰ্টমেণ্টছৰ আচলতে গোটেই অপশ্যনটোৱে কনভিনিয়েণ্ট হৈ পৰিলে আজিৰ সমাজত। আৰু এই ক্ষেত্ৰত নগাঁৱত যিখিনি বাসিন্দা আছে, যিখিনি মানুহে এপাৰ্টমেণ্ট ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে খুব ধুনীয়া অপশ্যন। আৰু তেওঁলোকৰ ব্ৰচিয়ৰত যিটোখিনি দেখা পাইছোঁ, গোটেইখিনি সুবিধা আচলতে ইয়াত দিয়া হৈছে। সেয়া লাগিলে আপোনাৰ পাৰ্কৰ ক্ষেত্ৰতে হওক, পাৰ্কটো আজিকালি ইমান বেছি জৰুৰী হৈ পৰিছে, কাৰণ সৰু ল'ৰা ছোৱালী খেলিবলৈ আজিকালি ঠাই নোহোৱা হ'ল টাউনসমূহত। গতিকে সেই ক্ষেত্ৰত নিজৰ এপাৰ্টমেণ্টৰ ভিতৰতে পাৰ্ক পাব, মন্দিৰ সাজিব তেওঁলোকে, তাৰপিছত বিভিন্ন ফেচিলিটিজ, লিফ্ট, ছিকিউৰিটিটো থাকেই, আজিকালি ছিকিউৰিটিটো খুব বেছি প্ৰয়োজন। সেই ক্ষেত্ৰত গোটেইখিনি এমিনিটিজ তেওঁলোকে প্ৰভাইড কৰিব, সকলোখিনি দিব। আৰু বৰ সুন্দৰকৈ তেওঁলোকে আচলতে প্লেন কৰিছে। সেইটো ক্ষেত্ৰত মই ভাবোঁ যে যদি তেনেকৈ প্লেন কৰা মতে তেওঁলোকে বনাব পাৰে, সাজিব পাৰে, তেতিয়াহ'লে মই ভাবোঁ যে খুবেই ভাল হ'ব ৰাইজৰ কাৰণে। আপুনি ফ্লেট কিনাৰ কথা ভাবিছে নেকি? তাকেহে পইচা তাকে মই আচলতে ভাবোঁ মাজে মাজে, কিন্তু সিমানখিনি আচলতে সামৰ্থ্য মোৰ হোৱা নাছিলে। কিন্তু এতিয়া ভাবিছোঁ হ'ব পাৰে কিবাকৈ, চাওঁচোন কি কৰে, দাম দৰ যদি মিলে ল'বও পাৰোঁ। এপাৰ্টমেণ্ট লঞ্চত এইটো কি প্ৰশ্ন কৰিলে? নতুন বছৰ আহি আছে, কিবা নতুন পৰিকল্পনা? হয়, নাই তেনেকুৱা কোনো পৰিকল্পনা বৰ্তমান নাই। আৰু মাহঁতৰ লগতে থাকোঁ, মাহঁতেই ভাবিব এইবিলাক কথা। নগাঁৱৰ পৰা ব্যুৰ' ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।